নমস্কাৰ আপোনালোক সকলোৱে গম পাইছে যে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে আমি অধীৰ আগ্ৰহে বাট চাই আছিলোঁ আমাৰ হাফলুটিং হাইস্কুললৈ আৰু আজি আমাৰ ফলাফল আহিলে মই ফলাফলটো কৈ দিছোঁ আমাৰ 32 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাৰে 3 জনে ডিষ্টিংশ্যন পালে আমাৰ ডিষ্টিংশ্যন পোৱা 3 জন আগলৈ ওলাই আহাচোন এওঁলোক 3 জনে ডিষ্টিংশ্যন পাইছে এওঁ হৈছে বৰ্ণিল বিকাশ নাথ আমাৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ক এইফালে মাতিছোঁ মই আৰু এওঁ হৈছে মিঠু ফুকন আৰু এওঁ হৈছে চন্দন প্ৰতিম চুতীয়া আৰু ভাল কথাটো কি এতিয়ালৈকে আমি গম পাইছোঁ যে আমাৰ বৰ্ণিলে চেণ্টাৰ ফাৰ্ষ্ট হৈছে অৰ্থাৎ চাৰিং চেণ্টাৰৰ ভিতৰত ফাৰ্ষ্ট মাৰ্ক পাইছে গতিকে এই 3 জনে ডিষ্টিংশ্যন পাইছে আৰু ষ্টাৰ পাইছে আমাৰ 4 জনে মুঠ ফাৰ্ষ্ট ডিভিজন আছিলে 20 জন সেই 20 জনৰ ভিতৰত ডিষ্টিংশ্যন 3 জন ষ্টাৰ 4 জন আৰু বাকীখিনি ফাৰ্ষ্ট ডিভিজন আৰু প্ৰতিটো ছাবজেক্টতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাইছে আৰু ছেকেণ্ড ডিভিজন 10 জন আৰু ফেইল কৰিছে 2 জনে সেই দুটা নকলে আকৌ ডাঙৰ কথা হ'ব নহয় বোলে ভালখিনিহে কৈছে হয় 2 জনে ফেইল কৰিছে কিন্তু তেওঁলোকে যদি অকণমান কষ্ট কৰে আৰু 1-2 মাহৰ পিছতে পাছ কৰিব কাৰণ তেওঁলোকে কম্পাৰ্টমেণ্টেলে পাইছে আৰু এই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শ্ৰদ্ধাৰ কৰুণা মহন্ত ছাৰ আৰু ইয়াত উপস্থিত আছে আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ মাননীয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি মহোদয় বুধিন বৰা ছাৰ এয়া হৈছে আমাৰ মধু ফুকন আমাৰ মিঠু ফুকনৰ পিতৃ এয়া আমাৰ অনন্ত ছাৰ এয়া আমাৰ বুধিন ছাৰ পাছলৈ আছে এয়া আমাৰ নমী বাইদেউ এয়া জুৰি বাইদেউ এয়া মিনতী বাইদেউ এয়া আশ্ৰিতা বাইদেউ এয়া অঞ্জু বাইদেউ অকণমান আগলৈ আহা এয়া আমাৰ মিণ্টু বাইদেউ এয়া ৰিণু বাইদেউ ভাগ্যশ্ৰী বাইদেউ কৈলানী বাইদেউ আৰু সেইফালে আছে আমাৰ অনিল দা তাৰপিছতে তোমালোক এফালে গুচি আহা এতিয়া এওঁলোক যিসকল আছে মই চিনাকি কৰাই গৈছোঁ এয়া হৈছে নিবেদিতাৰ কি হ'ল ৰিজাল্টটো কৈ দিয়া ছেকেণ্ড ডিভিজন জিঅ'গ্ৰাফী লেটাৰ এওঁ ছেকেণ্ড ডিভিজন পাইছে আৰু জিঅ'গ্ৰাফী লেটাৰ পাইছে কোৱা মই ফাৰ্ষ্ট ডিভিজন জিঅ'গ্ৰাফী লেটাৰ ফাৰ্ষ্ট ডিভিজন জিঅ'গ্ৰাফীত লেটাৰ পাইছে আৰু এওঁ ছেকেণ্ড ডিভিজন তুমি ছেকেণ্ড ডিভিজন পাইছা তোমালোকৰ নামকেইটা কৈ দিয়া নিজে নিজে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াক্ষী দেৱলী অঁ প্ৰিয়াক্ষী ডাঙৰকৈ কোৱা আকৌ প্ৰিয়া গগৈ ডাঙৰকৈ কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী ডিমচি প্ৰিয়া গগৈ ডিমচি প্ৰিয়া গগৈ মই নামবোৰ নজনা নহয় আকৌ তেওঁলোকৰ সৈতেহে কৈছোঁ এই 3 জন মই ডিষ্টিংশ্যনৰ কথা ক'লোঁ এয়া হৈছে আমাৰ অনুপম কোৱা ৰিজাল্টটো মই ফাৰ্ষ্ট ডিভিজন ষ্টাৰ মাৰ্ক 2খনৰ লেটাৰ পাইছোঁ ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁ ষ্টাৰ মাৰ্ক 2খনৰ লেটাৰ পাইছে এয়া কৈ দিয়া নামটো নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন লেখাৰু বিতুপন লেখাৰু এওঁ ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰ পাইছে নেকি নাই পোৱা ন এয়া হৈছে আমাৰ কৈ দিয়া নাম কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিৰ্ময় নাথ এওঁ ফাৰ্ষ্ট ডিভিজন পাইছে এয়া হৈছে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰত্যুষ নাথ ষ্টাৰ মাৰ্ক পাইছোঁ আৰু 5খনৰ লেটাৰ প্ৰত্যুষ নাথে ষ্টাৰ পাইছে আৰু 5খনৰ লেটাৰ পাইছে এয়া হৈছে আমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম গগৈ মই ফাৰ্ষ্ট ডিভিজন জিঅ'গ্ৰাফীত লেটাৰ পাইছোঁ ফাৰ্ষ্ট ডিভিজন পাই জিঅ'গ্ৰাফী লেটাৰ পাইছে নমস্কাৰ মোৰ নাম শ্ৰী কাশ্যপ নাথ মই ফাৰ্ষ্ট ডিভিজন পাই জিঅ'গ্ৰাফীত লেটাৰ পাইছোঁ অঁ নমস্কাৰ মোৰ নাম শ্ৰী হিৰকজ্যোতি নাথ ছেকেণ্ড ডিভিজন হিৰকজ্যোতি নাথ এওঁ ছেকেণ্ড ডিভিজন পাইছে গোটেইখিনি ছাত্ৰ ছাত্ৰী অহা নাই এওঁলোকক মই লগ পাওঁতে বতৰটো ভাল হৈ থাকোঁতে ৰিলটো বনালোঁ আমাৰ প্ৰধান শিক্ষক মহোদয়ক মই সন্মুখলৈ মাতিছোঁ আৰু যিজনে ভিডিঅ' কৰি আছে মই ফটোটো দেখাম এওঁ হৈছে গৌৰৱ বৰুৱা এই গৌৰৱ বৰুৱাই ফাৰ্ষ্ট ডিভিজন পাইছে গৌৰৱ কৈ দিয়া তুমি কি ডিভিজন পালা মই ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁ ভিডিঅ'টো কৰি আছে এয়া আমাৰ প্ৰধান শিক্ষক মহোদয় মানে আজি কেইবাটাও বছৰ ধৰি এখেতে প্ৰধান শিক্ষকৰ দায়িত্বত থাকি বিদ্যালয়খন সুচাৰুভাৱে পৰিচালনা কৰিলে কিন্তু অহা 30 এপ্ৰিল তাৰিখে ছাৰে অৱসৰ গ্ৰহণ কৰিব গতিকে মই কৰুণা মহন্ত ছাৰৰ বিষয়ে বহুতবাৰ ফেচবুকত দি আছোঁ খুব শান্ত সমাহিত খুব ভাল এজন ব্যক্তি আৰু এতিয়ালৈকে আমি যিমানসকল প্ৰধান শিক্ষক মহোদয়ক লগ পাইছোঁ সকলো একে সকলোৰে কুণ্ঠ সহযোগিতা সকলোৰে আন্তৰিকতাৰ কাৰণে আমি ইয়াত ভাল ধৰণে কাম কৰি আছোঁ আৰু ইয়াৰ পাছতেই যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী হ'ব গম পাব আপোনালোকে অলপ দিনৰ পিছত তেখেতেও খুব ভালদৰে পৰিচালনা কৰিব আৰু আজি ছাৰক আমি শুভকামনা জনাইছোঁ অনাগত দিনবোৰ সুখৰ হ'ব এতিয়াও সুখৰ ভৱিষ্যতেও সুখৰ হওক আৰু আপোনালোকেও আশীৰ্বাদ জনাব আৰু ছাৰক আমি পাই থাকিম ছাৰক পৰিচয় কৰাই দিলোঁ আৰু ছাৰে শেষৰ মানে কৰ্মজীৱনৰ শেষৰ মাহটোত বা শেষৰ বৰ্ষটোত এটা ধুনীয়া ফলাফল পাই গ'ল গতিকে ছাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ আৰু দুগৰাকী বাইদেউ আমাৰ অহা নাই কালি ইলেকশ্যন ডিউটি আছিলে তেখেতলোক আজি ছুটীত আছে তেখেতলোক হৈছে আমাৰ মুন্মী বৰুৱা বাইদেউ আৰু ৱাহিদা চুলতানা বাইদেউ আৰু আমাৰ বিজয় ছাৰে তেখেতে এই মাৰ্কশ্বিটবিলাকৰ কিবা এটা কাম কৰি আছে গতিকে সকলোকে মই পৰিচয় কৰাই দিলোঁ
সাফলটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই ফলাফলত নিশ্চয় আপোনালোক সুখী হৈছে, কাৰণ আপোনালোকৰ লগত মই প্ৰতি মুহূৰ্ততে জড়িত হৈ থাকোঁ আৰু আশীৰ্বাদ কৰিব। অৱশ্যে এনেকুৱা এটা কথা যে এই ধাৰাবাহিকতাটো কেতিয়াবা ৰক্ষা নপৰিবও পাৰে। কেতিয়াবা কিছুমান ছাত্ৰ ছাত্ৰী পঢ়াৰ অমনোযোগিতা, অভিভাৱকসকলৰ অকণমান তেখেতলোকৰ প্ৰতি কেয়াৰটো কম, তেনেকুৱা ধৰণৰো কিছুমান সমস্যা আহে। তথাপিতো আমি আপোনালোকক এটাই অনুৰোধ জনাম, আশীৰ্বাদ কৰিব যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহে অনাগত দিনতো খুব সুন্দৰ ফলাফল কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে আৰু তেওঁলোকেও নিজৰ ভৱিষ্যত সুন্দৰ কৰি তোলে। মই গৌৰৱক এবাৰ দেখাই দিছোঁ। এইটো গৌৰৱ মোৰ এজন বন্ধু মনোজ আজি নাই আমাৰ মাজত, গতিকে মাতৃয়ে এওঁক একেবাৰে স্কুটিত সদায় লৈ স্কুললৈ আহে। অংকিতা, মই তোমাৰ মাতৃকো শুভকামনা জনাইছোঁ আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পিতৃ মাতৃলৈও আমি শ্ৰদ্ধা জনাইছোঁ, আন্তৰিকতা জনাইছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোকে। থেংক ইউ।